মই কওঁ আমাৰ জাতীয় জীৱনৰ সন্মুখত টিবিআই আছে এক প্ৰাচুৰ্য সপোন আৰু সমান্তৰালভাৱে মূৰ দাঙি উঠিছে এক অন্ধকাৰ ভৱিষ্যতৰ আশংকাই। এই অন্ধকাৰ ভৱিষ্যতৰ আশংকা মই এই কাৰণেই ক'ব বিচাৰিছোঁ, আমাৰ আজি শান্তিপ্ৰিয় সমাজ ব্যৱস্থাত ধৰ্মৰ নামত, ৰাজনীতিৰ নামত আৰু সংস্কৃতিৰ নামত শান্তিপ্ৰিয় সমাজখন আজি অশান্ত অস্থিৰ হৈ পৰিছে। সিজনে সিজনক আজি বিশ্বাসে চাব নোৱাৰা এক বাতাবৰণ সৃষ্টি হৈছে। এনে এক জ্বলন্ত সন্ধিক্ষণত আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আজি বহু বছৰৰ পৰা সাংস্কৃতিক উত্তৰণৰ মাধ্যমে অশান্ত সমাজখনক এক সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিবলৈ যি প্ৰয়াস কৰিছে, ই সঁচাকৈ সময়ৰ দাবী আৰু প্ৰশংসনীয়। এই ছাত্ৰ সন্থাৰ এই সুন্দৰতমখিনি ধৰি ৰাখিবৰ কাৰণে এই বছৰৰ পৰা মাধৈ মালতী নামে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছিলে আৰু এই সম্পাদনাৰ দায়িত্ব মোকেই দিছিলে। কিন্তু আমি এই স্মৃতি গ্ৰন্থখন আমাৰ যিসকল সম্পাদনা সমিতিয়ে মাধৈ মালতীৰ যোগেদি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যিখিনি বিগত দিনত যিখিনি কাৰ্য কৰি আহিছিলে, অশান্ত সমাজখনক এক বাতাবৰণ আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে যি কাৰ্যসূচী হাতত লৈছিলে, সেইখিনিক ধৰি ৰাখিবৰ কাৰণে আমি সম্পাদনা সমিতি এক উৎপোষাৰ্থ কৰি আহিছিলোঁ। আৰু আমি সম্পাদনা সমিতিয়ে স্মৃতি গ্ৰন্থখনৰ নাম দিছিলোঁ। এই স্মৃতি গ্ৰন্থখন আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰস্তাৱনা সংখ্যা হিচাপে মাধৈ মালতী আমি 2025 আমি প্ৰথমে